নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি অসম বুৰঞ্জীৰ ওপৰত আহিবলগীয়া কিছুমান সাম্ভাব্য কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। এইটো সিৰিজ কন্টিনিউ চলি থাকিব। আমি এইটো সিৰিজত 1000 আসাম বুৰঞ্জীৰ ওপৰত MCQs আলোচনা কৰিম। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য এনচিয়েন্ট নেম অফ আসাম? অসমৰ পুৰণি নামটো কি হয়? অপশ্যনসমূহ আছে ৰত্নপীঠ, বিদৰ্ভ, প্ৰাগজ্যোতিষ, থানেশ্বৰ। তো আপোনালোকে সকলোৱে গম পায় আমাৰ অসমৰ যিটো পুৰণি নাম আছিলে সেইটো আছিলে প্ৰাগজ্যোতিষ। কিছুমান কিতাপত কামৰূপ বুলিও কোৱা যায়। ঠিক আছে, আমাৰ যিখিনি আগৰ পৌৰাণিক তন্ত্ৰছ আছিলে, ঠিক আছে, আমাৰ মহাভাৰত আৰু ৰামায়ণ, ঠিক আছে, তাত বেলেগ ধৰণে এটা নাম কোৱা হয়। আৰু আমাৰ যিখিনি কালিকা পুৰাণ আছে, যোগিনী তন্ত্ৰ আছে, তাত এটা বেলেগ ধৰণৰ নাম কোৱা হয়। সেইবিলাকৰ বিষয়ে কুৱেশ্যন আহি আছে। তো সেইবিলাকৰ বিষয়ে মই সেইটো কুৱেশ্যনত আলোচনা কৰিম। তো ইয়াৰ যিটো এনচাৰ হৈছে সেইটো হৈছে প্ৰাগজ্যোতিষ। আপোনালোকে যদি জানে যে মহাভাৰতত আমাৰ অসমখনক আগতে কি বুলি কোৱা হৈছিলে সেইটো মোক জনাব। ঠিক আছে, কুৱেশ্যন নম্বৰ 2টো হৈছে দ্য আহোম চাইন হুইচ ট্ৰিটি উইথ কোচ? যে আহোমসকলে কোচসকলৰ সৈতে কোনখন চুক্তি স্বাক্ষৰিত কৰিছিল? অপশ্যন এত দিছে ট্ৰিটি অফ ঘিলাঘাৰী ঘাট, অপশ্যন বিত দিছে ট্ৰিটি অফ মাজুলী, অপশ্যন চিত দিছে ট্ৰিটি অফ ওচৰালী, আৰু অপশ্যন ডিত দিছে নান অফ দ্য এভব। তো মই বাৰে বাৰে কৈ আছো, পৰীক্ষাত যেতিয়া নান অফ দ্য এভব যিটো অপশ্যন থাকিব সেই অপশ্যনটো পৰাপক্ষত আপোনালোকে এভইড কৰিবলৈ চাব, কাৰণ সেইটো হোৱাৰ চান্স একদম 0.009% থাকে, সেইটো প্ৰায় নহয়। ঠিক আছে, তো এই তিনিটাৰ ভিতৰতে আপোনালোকৰ এনচাৰ থাকিব। এতিয়া চাওক, ট্ৰিটি অফ ঘিলাধাৰী যিটো ঘাট আছিলে সেইটো কেতিয়া হৈছিলে আপোনালোকে গম পায়নে? সেইটো হৈছিলে আপোনালোকৰ 1663 চনত। আৰু এই যিটো ট্ৰিটি অফ ঘিলাঘাৰী ঘাটৰ সন্ধি হৈছিলে সেই সন্ধিটো হৈছিলে আমাৰ মিৰ্জুমলা। ঠিক আছে, মিৰ্জুমলা আপোনালোকে নাম শুনিছে। আমি আসাম হিষ্ট্ৰী বিষয়ে ডিটেইলছত যেতিয়া আলোচনা কৰিম, মইতো ডিটেইলছত ডেছক্ৰিপটিভ ক্লাছ কৰি বহুত ভাল পাওঁ, কিন্তু আপোনালোকে MCQ বিচাৰিছে, সেইকাৰণে মই MCQ ছেশ্যন লৈ আহিছো। ঠিক আছে, তো ইয়াতে মই আপোনালোকক কৈ দিছো যে 1663 চনত মিৰ্জুমলা আৰু জয়ধ্ব সিংহৰ মাজত আমাৰ ট্ৰিটি অফ ঘিলাঘাৰী ঘাট হৈছিলে। ইয়াত কি হৈছিলে, আমাৰ জয়ধ্ব সিংহই নিজৰ জীয়েকক কি কৰিবলগীয়া হৈছিলে, ঔৰংজেবলে দি দিবলগীয়া হৈছিলে। ঔৰংজেবৰ তৃতীয় পুত্ৰই তেখেতক বিয়া কৰাইছিলে, আৰু তেখেতৰ নাম আছিলে আমাৰ ৰমণী গাভৰু। আপোনালোকে ৰমণী গাভৰুৰ নাম শুনিছে। এই ৰমণী গাভৰু আছিলে আমাৰ জয়ধ্ব সিংহৰ জীয়েক, আৰু এই ৰমণী গাভৰু ঘিলাঘাটৰ সন্ধিৰ যোগেদি মোগলৰ হাতলৈ বা মোগলে বিয়া পাতি লৈছিলে। ঠিক আছে, তো এইটোতো অপশ্যন হ'বই নোৱাৰে। ট্ৰিটি অফ মাজুলীৰ বিষয়ে আমি চাম। ট্ৰিটি অফ ওচৰালীটো হৈছিলে আমাৰ 1639 চনত। ডেটবিলাক মনত ৰাখিব, চনবিলাক 1639 চনত। আৰু এইটো কাৰ মাজত হৈছিলে গম পায়নে? এইটো হৈছিলে আমাৰ আল্লাহ ইয়াৰ খান আৰু আমাৰ মোমাই তামুলী বৰবৰুৱা যি আছিলে তেখেতৰ মাজত হৈছিলে আমাৰ ট্ৰিটি অফ ওচৰালী। তো এই যিটো থাকি গ'ল মাজুলী সন্ধি, সেই মাজুলী সন্ধিটোৱে হৈছিলে আমাৰ কোচ আৰু আহোমসকলৰ মাজত। কিমান চনত হৈছিলে আপোনালোকে জানেনে? নিশ্চয় আপোনালোকে সকলোৱে জানে, তথাপি নাই, ঠিক আছে, মইতো চব কৈ নিদিওঁ, আপোনালোকে কমেণ্টত এইটো জনাই দিব। বুজি পাইছে? তো ইয়াৰ উত্তৰটো হৈছে ট্ৰিটি অফ মাজুলী। তো কিছুমান সন্ধি আছে, ঠিক আছে, কিছুমান সন্ধি আছে, সেই সন্ধিবিলাকৰ বিষয়ে আপোনালোকে জানিব লাগিব। এতিয়া আমিতো ইয়াত গম পালো দুটামান। প্ৰথমতে চাওক, আহোম আৰু এক ছেকেণ্ড, মই কালাৰটো আপোনালোকৰ কাৰণে চেঞ্জ কৰি লৈছো। আহোম আৰু মোগলৰ মাজত যিটো প্ৰথমখন যুদ্ধ হৈছিলে সেই যুদ্ধখনৰ নাম কি আছিলে গম পায়নে? বেটল অফ ভৰলী। ঠিক আছে, বেটল অফ ভৰলী হৈছিলে আমাৰ 1616 চনত। কিছুমান কিতাপত আপোনালোকে 1615 পাব। তো অপশ্যনত দুটা নাথাকে, যিকোনো এটাই থাকিব। 1616টোৱে কাৰেক্ট এনচাৰ হয়। ঠিক আছে, বেটল অফ ভৰলী, যিটো কোৱা হয় বেটল অফ চামধৰা বুলিও বহুতো কিতাপত আপোনালোকে পাব। সেইটো হৈছে আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথমখন যুদ্ধ। সেইটো হৈ গ'ল আপোনালোকৰ 1616 চনত। 1616 চনৰ পিছৰ পৰা 1616 চনত আমি এটা পালো, 1616 চন। তাৰপিছত আপোনাৰ হৈ গ'ল 1639 চনত হৈ গ'ল কি, এতিয়াতো পাই গৈছিলো আমি, এইটো ওচৰালী হৈ গ'ল 1639 চনত। তাৰপিছত 1663 চনত আমাৰ হৈছিলে এইটো ঘিলাঘাৰী ঘাটৰ যিটো সন্ধি হৈছিলে সেইটো হৈছিলে 1663 চনত। তাৰপিছত 1669 চনত হৈছিলে আমাৰ আলাবৈ, বেটল অফ আলাবৈ, আপোনালোকে নাম শুনিছে। আৰু 1671 চনত হৈছিলে আমাৰ শৰাইঘাটৰ যুদ্ধ। এই যিকেইটা চন হয়, এই চনকেইটা কণ্টিনিউ মনত ৰাখিব। আপোনালোকে যদি আসাম হিষ্ট্ৰীৰ ওপৰত ডিটেইলছ মানে ডেছক্ৰিপটিভ ভাৱে ভালদৰে পঢ়িব বিচাৰে, তেতিয়াহ'লে মোক কমেণ্টত জনাব। মই আসাম হিষ্ট্ৰীৰ বিষয়ে A to Z আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম।
ঠিক আছে এইখিনিতে আপোনালোকক আৰু এটা অনুৰোধ কৰিছো আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকে সাবস্ক্ৰাইব কৰিলে আমাৰ ভাল লাগে আৰু মই কৈছো যদি হিষ্ট্ৰীৰ ওপৰত আপোনালোকে ডেসক্ৰিপটিভ কোৱেশ্চন বা ভালদৰে আলোচনা ডিটেইলছত আলোচনা কৰাটো বিচাৰে তেতিয়াহলে মোক কমেন্টত জনাব যে তেতিয়া আমি হিষ্ট্ৰীৰ ওপৰত ভালকৈ ক্লাছ লৈ আহিম আৰু তাৰ কাৰণে আপোনালোকে কিন্তু চেনেলটোত অলপ মানে সহায় সহযোগ কৰিব লাগিব কি যে চেনেলটো অলপ শ্বেয়াৰ কৰি দিব লগৰ বন্ধু বান্ধৱীৰ লগত ঠিক আছে কোৱেশ্চন নম্বৰ 3 টো চাওক ডিউৰিং দা মোৱামৰীয়া ৰিভল্ট when the Morans occupied Rangpur who shifted the Ahom headquarter to Jorhat যে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মৰাণসকলে ৰংপুৰ দখল কৰিছিল কোনে আহোমৰ মুখ্য কাৰ্যালয় যোৰহাটলৈ স্থানান্তৰিত কৰিছিল এটা চাওক আহোমৰ প্ৰথম যিখন কেপিটেল আছিল হেখন হ'ল চৰাইদেউ সবেই জানে 1253 চনত হয় নহয় এইবিলাক জানিবই লাগিব আৰু যোৰহাটখন কি আছিল আহোমৰ লাষ্ট কেপিটেল ঠিক আছে লাষ্ট কেপিটেল কোনে ইয়ালৈ আনিছিলে সুধিছে আৰু অপচনসমূহ দিছে দেখিছে পূৰ্ণানন্দ বুঢ়াগোহাঁই অপচন বি দিছে লক্ষ্মী সিংহ অপচন সি দিছে গৰিনাথ সিংহ অপচন ডি দিছে লালুকোলা বৰফুকন তো অপচনসমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁই ঠিক আছে আপোনালোকে জানে এইবিলাক কোৱেশ্চন নম্বৰ 5 টো চাওক মণিপুৰৰ ৰজা জয়সিংহৰ কন্যা কুৰাংগনীৰ হাত আগবঢ়োৱা আহোমৰ ৰজাজনৰ নাম কি আছিল মানে কুৰাংগিনী কোনে বিয়া কৰাইছিলে হেতু সুধিছে নেম দা আহোম মনাৰেক হু ওয়াজ অফাৰ্ড দা হেণ্ডছ অফ কুৰাংগিনী ডটাৰ অফ জয়সিংহ দা ৰাজা অফ মণিপুৰ বুজি পাইছে মণিপুৰৰ ৰজা জয়সিংহৰ জীয়েক কুৰাংগিনীক কোন আহোম ৰজালৈ বিয়া পাতিছিলে হেতু সুধিছে আপোনালোকে লতা কটাৰণ শুনিছে হয় নহয় লতা কটাৰণ এই কোৱেশ্চনটো লতা কটাৰণৰ লগত অকমান মিল আছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ মনত ৰাখিব এইবিলাক যেতিয়া আহোম আমি আসাম হিষ্ট্ৰী ঠিক আছে আসাম হিষ্ট্ৰী আমি ভালকে পঢ়িম তেতিয়া যদি আপোনালোকে বিচাৰে তেতিয়াহে পঢ়িম ঠিক আছে নহলেতো মইতো এমসিকিউ 1000 এমসিকিউ লৈ আহিম বুলি আপোনালোকক কৈছোই আসাম হিষ্ট্ৰীৰ ওপৰত মই 1000 এমসিকিউ লৈ আহিম যদি আপোনালোকে ডিটেইলছত এ টু জেড পঢ়ম বুলি ভাবিছে তেতিয়াহলে আমি এনচিয়েন্ট হিষ্ট্ৰী মিডিয়েভেল হিষ্ট্ৰী মডাৰ্ণ হিষ্ট্ৰী এই গোটেইখিনি বিষয়ে অসমৰ গোটেইখিনি বিষয়ে আলোচনা কৰিম বুজি পালে কোৱেশ্চন নম্বৰ এটো 4 নহয় 6 হ'ব লাগিছিল ফাতিয়াই ইব্ৰাহিয়া was written by কোনে লিখিছিলে সুধিছে মিনহাজউদ্দিন সিৰাজ মিনহাজুল সিৰাজ অপচন বি দিছে জিয়ানউদ্দিন বাৰানী অপচন সি দিছে সিহাবুদ্দিন তালিস অপচন ডি দিছে আলবিৰনি তো অপচন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমাৰ সিহাবুদ্দিন তালিস বুজি পাইছে আপোনালোকে মই এটা কি বুলি কয় এটো দিল্লী সুলতানেটৰ ওপৰত এটা ভিডিও আগবঢ়াই থৈছো সেই ভিডিওটো আপোনালোকে চাব তাতে ইন্ডিয়ান হিষ্টৰী ঠিক আছে ইন্ডিয়ান হিষ্টৰী বিষয়ে ভালদৰে জানিবলৈ পাব তাতে মই প্ৰথমতে স্লেভ ডাইনেষ্টিৰ ওপৰত ভালকৈ আলোচনা কৰিছো এই স্লেভ ডাইনেষ্টিটো বহুত ইম্পৰ্টেন্ট হয় বাকি কিটা ডাইনেষ্টি বিষয় যি পাঁচটা ডাইনেষ্টি আছিল সেই পাঁচটা ডাইনেষ্টি বিষয় আমি তাত ভালদৰে আলোচনা কৰিম কোৱেশ্চন নম্বৰ 6 টো হৈছে দা ফাৰ্ষ্ট বৰফুকন অফ দা আহোম ওয়াজ এই কোৱেশ্চনটোলৈ যোৱাৰ আগতে মই আপোনালোকক সুধিব বিচাৰিম যে যেটো আমাৰ বৰফুকন টাইটেল হয় আহোমতটো আগতে বৰফুকন নাছিলে ন প্ৰথমতে বুঢ়াগোহাঁই আৰু বৰগোহাঁই আছিল ঠিক আছে বুঢ়াগোহাঁই আৰু বৰগোহাঁই আছিল যেটো আমাৰ চুকাফাই সৃষ্টি কৰিছিল তাৰ পিছত বৰফুকন আৰু কি বৰফুকন বৰবুঢ়া এইখিনি পদবী সৃষ্টি কৰা হৈছিল তো আপোনালোকে মোক জনাব এই যেটো বৰফুকন আৰু বৰবুঢ়া পদবী আনিছিল কোনজন আহোম ৰজাই এই পদবীটো আনিছিল ইয়াত সুধিছে আহোমৰ প্ৰথম বৰফুকন কোন আছিল অপচনসমূহ দিছে লালুকোলা অপচন ডি দিছে লাঙি পানী হিঙিয়া অপচন সি দিছে লাচিত বৰফুকন অপচন ডি দিছে বদন চন্দ্ৰ তো অপচনসমূহ দেখি পেলাই আপোনালোকে গমে পাইছে যে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ লাঙি পানী হিঙিয়া বৰফুকন তেখেতে হৈছিল প্ৰথম বৰফুকন বুজি পালে কোৱেশ্চন নম্বৰ 7 which one of the following epic is considered the highest source of the psychiatric period of Assam prehistory period of Assam which one of the following epic is considered the highest source of the prehistory period of Assam তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি কোৱা হয় অপচনসমূহ দিছে মহাভাৰত অপচন বি দিছে কালিকা পুৰাণ অপচন সি দিছে হৰ্ষচিত অপচন ডি দিছে অৰ্থশাস্ত্ৰ তো আপোনালোকে গম পায় আমাৰ অসমৰ আটাইতকৈ পুৰণি যিখন ইপিক হয় ঠিক আছে মহাকাব্য হয় সেইখন হৈছে আমাৰ কালিকা পুৰাণ এই কালিকা পুৰাণতে গোটেইখিনি কথা লিখা আছে ইয়াকে সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয় কোৱেশ্চন নম্বৰ 8 who was the earliest king of Pragjyotish প্ৰাগজ্যোতিষৰ একদম প্ৰথম যিজন ৰজা আছিল সেইজন ৰজাজনৰ নাম কি সুধিছে অপচন দিছে ভাস্কৰ বৰ্মন অপচন বি দিছে নৰকাসুৰ অপচন সি দিছে মহিৰংগ দানৱ অপচন ডি দিছে বানাসুৰ
এই কুৱেশ্যনটো এতিয়ালৈকে বহুতবাৰ এক্সামত আহি গৈছে, ঠিক আছে। আৰু ইয়াৰ শুদ্ধটোতো হৈছে মহিৰংগ দানৱ, এইটো গোটেই সকলোৱে জানে। ইয়াত এটা বস্তু মন কৰিব, কুৱেশ্যনটো ভালকে পঢ়িব, ঠিক আছে। ইয়াত কৈছে হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষ। ইয়াত যদি আমাৰ হিষ্টৰিকেল বুলি অৰ্থটো লগাই দিলে হয় তেতিয়াহ'লে কিন্তু বেলেগ হ'ল হয়, ঠিক আছে। ইয়াত ডাইৰেক্ট সুধিছে যে হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষ, কিন্তু ইয়াত যদি হিষ্টৰিকেল বুলি ৱৰ্ডটো লগাই দিলে হয় তেতিয়াহ'লে কিন্তু ইয়াৰ এনচাৰটো বেলেগ হ'ল হয়, ঠিক আছে। কুৱেশ্যন নম্বৰ 9 চাওক, মহিৰংগ দানৱৰ বংশটোৰ নাম কি? হোৱাট ৱাজ দ্য ডাইনেষ্টি অফ মহিৰংগ দানৱ? অপশ্যন এত দিছে দানৱ ডাইনেষ্টি, অপশ্যন ডিত দিছে পাল বংশ, অপশ্যন চিত দিছে ভৌম বংশ, অপশ্যন ডিত দিছে বৰ্মন বংশ। দিছে কি মহিৰংগ দানৱৰ যিটো বংশ আছিলে সেইটো কোনটো মানে বংশটোৰ নাম কি সেইটো সুধিছে। ঠিক আছে, বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে আমি সকলোৱে জানো হয় নহয়, পুষ্য বৰ্মন। ভৌম ডাইনেষ্টি কোন আছিলে? ভৌম ডাইনেষ্টি আছিলে আমাৰ নৰকাসুৰ। পাল বংশ প্ৰতিষ্ঠাপক কি কোন? পাল বংশৰ দুটা আছে, ঠিক আছে। বেংগলত যিজন আছে সেইজন হৈছে গোপাল, আৰু আমাৰ যিজন কামৰূপৰ হয় তেখেত হৈছে আমাৰ ব্ৰহ্মপাল, ঠিক আছে, ব্ৰহ্মপাল। আৰু চুতীয়া যিটো আছিলে চুতীয়া ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন হয় মোক ক'বচোন, ঠিক আছে। তো ইয়াতে থাকি গ'ল কি দানৱ বংশ। তো এই দানৱ বংশটো আছিলে আমাৰ মহিৰংগ দানৱৰ। অপশ্যনসমূহৰ ভিতৰৰ পৰা এনেকৈও আপোনালোকে এনচাৰটো কৰিব পাৰিব। কুৱেশ্যন নম্বৰ 10, হু ৱাজ দ্য লাষ্ট কিং অফ দানৱ ডাইনেষ্টি? দানৱ ডাইনেষ্টিৰ শেষৰজন ৰজা কোন হয় সেইটো সুধিছে। অপশ্যন দিছে মহিৰংগ দানৱ, অপশ্যন বিত দিছে ঘটকাসুৰ, অপশ্যন চিত দিছে নৰকাসুৰ, অপশ্যন ডিত দিছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনটো কেতিয়াও হ'বই নোৱাৰে, এইকেইটাৰ ভিতৰত এটা হ'ব। লাষ্ট কিং বুলি দিছে, ফাৰ্ষ্ট কিং মহিৰংগ দানৱ, আমি জানো এইটো অপশ্যনে কেঞ্চেল হ'ব। নৰকাসুৰটো আমাৰ দানৱ বংশৰ নহয়, হয় নহয়, ব্ৰহ্ম বংশৰ প্ৰতিষ্ঠাপক হয়। তো থাকি গ'ল কোন? ঘটকাসুৰ। তো ঘটকাসুৰক বধ কৰি নৰকাসুৰে ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে, আপোনালোক সকলোৱে এইটো জানে। কুৱেশ্যন নম্বৰ 11, কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰ ৰজা মেঘবাহনৰ বিবাহৰ বিষয়ে উল্লেখ কৰা গ্ৰন্থখনৰ নাম উল্লেখ আছে, ক'ত উল্লেখ আছে সেইটো সুধিছে। দ্য মেৰিজ অফ কামৰূপা প্ৰিন্সেছ অমৃতপ্ৰভা এণ্ড কাশ্মীৰ কিং মেঘবাহনা ইজ মেনশ্যন ইন, ক'ত মেনশ্যন আছে সেইটো সুধিছে। বিষ্ণু পুৰাণত মেনশ্যন আছে নেকি? কালিকা পুৰাণত আছে নেকি? কলহানৰ ৰাজতৰংগিনী বুলি এখন কিতাপ আছে তাত আছে নেকি? হিউৱেন চাঙৰ যিখন ইতিহাসৰ কিতাপ আছে তাত আছে নেকি সেইটো সুধিছে। তো অপশ্যনসমূহৰ ভিতৰত শুদ্ধটোতো হৈছে আমাৰ কলহানৰ ৰাজতৰংগিনী, ঠিক আছে। কুৱেশ্যন নম্বৰ 12, এমং দ্য ফলোয়িং মনাৰেক হু হেজ বিন ডেছক্ৰাইব এজ আছাম বিক্ৰমাদিত্য? অসমৰ বিক্ৰমাদিত্য বুলি কাক কোৱা হয়? নৰনাৰায়ণক কোৱা হয়। সৰুৰ পৰাই আপোনালোকে পঢ়ি আহিছে, সকলোৱে এইটো জানে। আৰু ইয়াতে এজন লক্ষ্মীনাৰায়ণ কোন হয় গম পায়নে? সেই লক্ষ্মীনাৰায়ণ হৈছে নৰনাৰায়ণৰ পিতেক। নৰনাৰায়ণৰ বৃদ্ধ অৱস্থালৈকে কোনো সন্তান নাছিলে, কিন্তু বুঢ়া সময়ত তেখেতৰ এটা পিতেক হয়, সেই পিতেকটোৰ নামে হৈছে লক্ষ্মীনাৰায়ণ, ঠিক আছে। আপোনালোকে যেতিয়া বিচাৰিব আছাম হিষ্ট্ৰী আমি পঢ়িম তেতিয়া এইখিনি বস্তু বহুত ডিটেইলছত আলোচনা কৰিম। প্ৰতাপ সিংহ কোন হয়? ৰুদ্ৰ সিংহ কোন হয়? নৰনাৰায়ণ কোন হয়? লক্ষ্মী সিংহনো ক'ৰ পৰা আহিলে, ঠিক আছে। ৰঘুনাৰায়ণ কেনেকে কোচ ভাগ হৈছিলে, কমতা কিংডম কেনেকে হৈছিলে, গোটেইখিনি বস্তু আমি চাম। কুৱেশ্যন নম্বৰ 13, দ্য টাইটেল প্ৰতাপ বল্লভ ৱাজ কনফাৰ্ড অন কলিয়া ভোমোৰা বৰফুকন ফৰ ছাপ্ৰেজিং দ্য ৰেবিলিয়ন অফ হৰদত্ত বাই? কাৰ দ্বাৰা হৰদত্তৰ বিদ্ৰোহ দমন কৰাৰ বাবে কলিয়া ভোমোৰা বৰফুকনক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰা হৈছিল? এইটো প্ৰতাপ বল্লভ উপাধিটো এটা হিষ্ট্ৰী আছে, কেলে আছিলে গম পায়নে? যেতিয়া আমাৰ দন্দুৱা দোষ বুলি কয় হৰদত্ত আৰু বীৰদত্তৰ, এইটো আছিলে আমাৰ 1792 আছিলে, হয়। 1792 কি হৈছিলে? হৰদত্ত আৰু বীৰদত্ত বুলি দুজন আছিলে, তেওঁলোকে কি কৰিছিলে? এটা বিদ্ৰোহ কৰিছিলে যাক কোৱা হয় দন্দুৱা দোষ। এই বিদ্ৰোহটো দমন কৰিছিলে আমাৰ কোনে? যিজনে দমন কৰিছিলে, ঠিক আছে, কলিয়া ভোমোৰা বৰফুকন। সেইজনে আছিলে কলিয়া ভোমোৰা বৰফুকন। তেখেতে এই বিদ্ৰোহটো দমন কৰাৰ কাৰণে তেখেতক প্ৰতাপ বল্লভ যিটো উপাধি হয় সেই উপাধিটো দিয়া হৈছিলে। তো অপশ্যনসমূহ দিছে গৌৰীনাথ সিংহ, কমলেশ্বৰ সিংহ, চন্দ্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহ। তো এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধটোতো হৈছে আমাৰ কমলেশ্বৰ সিংহ, ঠিক আছে। কমলেশ্বৰ সিংহই কলিয়া ভোমোৰাক আমাৰ প্ৰতাপ বল্লভ উপাধি দিছিলে। এইটো প্ৰশ্ন কিন্তু পৰীক্ষাত এতিয়ালৈকে বহুতবাৰ আহিছে, ঠিক আছে। বুজি পালে যে 1792 চনত দন্দুৱা দোষ হৈছিলে। দন্দুৱা দোষটো কৰিছিলে আমাৰ হৰদত্ত আৰু বীৰদত্তই। হৰদত্ত আৰু বীৰদত্তক মানে হৰুৱাই পিনি হৰুৱাৰ কাৰণে কলিয়া ভোমোৰা বৰফুকনক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 14, দ্য ট্ৰিটি অফ গিলাঘাৰী ঘাট ৱাজ চাইন বিটুইন? মই অলৰেডি এইটো ক'লোৱে,
গিলাগাৰিঘাট কেতিয়া হৈছিলে অলৰেডি গম পালে আপোনালোকে 1663 চনত হৈছিলে কাৰ মাজত হৈছিলে সুধিছে ঔৰংজেব এণ্ড আহোম কিং চক্ৰধ্বজ সিংহ এণ্ড অয়োধ্যা সিংহ মিৰ্জুমলা এণ্ড দ্য আহোম কিং নান অফ দ্য এভৱ বুজি পালে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঔৰংজেব এণ্ড আহোম কিং ঠিক আছে তো এক্সেক্টলি মিৰ্জুমলা আছিলে কিন্তু এক্সেক্টলি যদি চাবলৈ যাওঁ আমাৰ ঔৰংজেবেটো কিং আছিলে ঔৰংজেব আৰু আহোম কিঙৰ মাজতে হৈছিল বুলি ক'ব লাগিব এই দুটা এইটো যদি নাথাকিলে তেতিয়াহ'লে আমি এইটো লিখিলো অপশ্যন ঠিক আছে কুৱেশ্যন নম্বৰ 14 দুবাৰ আহি গৈছে এইটো 15 হ'ব লাগিছিলে মেবি হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ দ্য পালা ডাইনেষ্টি ইন কামৰূপ কামৰূপৰ পাল বংশৰ প্ৰথম ৰজা কোন আছিল নীতিপাল গোপাল বজ্ৰপাল ব্ৰহ্মপাল তো অলৰেডি আপোনালোকে গম পালে নীতিপাল বা নিত্যপাল কোন আছে মনত আপোনালোকে জানে আৰু নকওঁ মই তো গোপাল হৈছে আমাৰ কি বেংগলত যেটো পাল ডাইনেষ্টি আছিলে তাৰ প্ৰতিষ্ঠাপক বজ্ৰপালটো নহয় তো ব্ৰহ্মপালেই হৈছিলে প্ৰথম আমাৰ ঠিক আছে প্ৰথম কুৱেশ্যন নম্বৰ 16 দ্য কামৰূপ কিং হু টুক পাৰ্ট ইন দ্য মহাভাৰতা ৱাৰ ৱাজ মহাভাৰতৰ যুদ্ধত অংশ লোৱা কামৰূপৰ ৰজা কোন আছিল তো ইয়াত যিকেইটা অপশ্যন আছে দুৰ্যোধনৰ সেইজন আছিলে শহুৱেক বুজি পাইছে ন আৰু তেখেতৰ কাৰণে আমাৰ যিটো দীঘলী পুখুৰী আছিলে সেই পুখুৰীটো খন্দোৱা হৈছিলে অপশ্যন দিছে নৰক অপশ্যন বি দিছে ভগদত্ত অপশ্যন চি দিছে ভাস্কৰ ৰমন অপশ্যন ডি দিছে ব্ৰজদত্ত তো আপোনালোকে গমে পালে দীঘলী পুখুৰী কোনে খন্দাইছিলে ভগদত্ত ঠিক আছে ভগদত্তই আমাৰ কি কৈছিলে মহাভাৰতৰ যুদ্ধত কাৰ সৈতে যুদ্ধ কৰিছিলে কাৰ হৈ দুৰ্যোধনৰ পক্ষ হৈ কৌৰৱৰ পক্ষ হৈ যুদ্ধ কৰিছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 17 হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব গঢ়ি তোলা কামৰূপৰ ৰজাজনৰ নাম কি দ্য কিং অফ কামৰূপ হু মেড ফ্ৰেণ্ডশ্বিপ উইথ হৰ্ষবৰ্ধন ৱাজ অপশ্যন ডি দিছে এ দিছে কল্যাণ বৰ্মন অপশ্যন বি দিছে ভগদত্ত অপশ্যন চি দিছে পুষ্য ৰমন অপশ্যন ডি দিছে ভাস্কৰ ৰমন তো বহুতে এই দুটা অপশ্যনৰ ভিতৰত খেলি মেলি কৰিব এইকেইটা নহয় বুলিতো চবেই জানে তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমাৰ ভাস্কৰ ৰমন ঠিক আছে ভাস্কৰ ৰমন আৰু হৰ্ষবৰ্ধন বহুত ভাল বন্ধু আছিলে কুৱেশ্যন নম্বৰ 18 কামৰূপ ৰাজ্যৰ কোনজন ৰজা মহাধীৰাজ নামেৰে পৰিচিত তো মহাধীৰাজ হৈছে আমাৰ পুষ্য বৰ্মন মনত ৰাখিব এইটো কুৱেশ্যন নম্বৰ 19 according to Huan Sang who was the aristocratic king of eastern India in the কামৰূপ কিংডম তো হিউৱেন চাঙে কাক এৰিষ্টক্ৰেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি কৈছে তো হিউৱেন চাং কাৰ দিনত আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত আহিছিলে তো অবভিয়াছলি ভাস্কৰ বৰ্মনকে তেখেতে এৰিষ্টক্ৰেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি ক'ব নহয় নহয় যাৰ দিনত আহিছে তাৰ বিষয়ে ভালকে কৈ যাব লাগিব তো ভাস্কৰ বৰ্মন আছিলে পূব ভাৰতৰ অভিজাত ৰজা ঠিক আছে কুৱেশ্যন নম্বৰ 20 ডিউৰিং হুইচ চেঞ্চুৰী ডিড কুমাৰ ভাস্কৰ বৰ্মন ৰুল ইন আছাম তো কেতিয়া কোনটো শতিকাত আমাৰ ভাস্কৰ বৰ্মনে অসমত শাসন কৰিছিলে সেইটো সুধিছে বুজি পাইছে অপশ্যন দিছে 6th চেঞ্চুৰী অপশ্যন ডি দিছে 9th চেঞ্চুৰী অপশ্যন চি দিছে 5th চেঞ্চুৰী অপশ্যন ডি দিছে 12th চেঞ্চুৰী তো ইয়াৰ এনসাৰটো মোক আপোনালোকে কমেন্টত জনাব লাগিব ঠিক আছে তো মই যদি গোটেইখিনি কৰিলো আপোনালোকে কোনো ধৰণৰ কষ্ট নকৰাই হ'ব তো গতিকে মই ইয়াৰ এনসাৰটো কমেন্টত বিচাৰিম কুৱেশ্যন নম্বৰ 21 Which king of the Burman dynasty was contemporary with Samuddragupta of the Gupta dynasty? অপশ্যন সমূহ মানে কৈছে ইয়াত বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল বুজি পাইছে অপশ্যন সমূহ দিছে বাল বৰ্মন অপশ্যন বি দিছে ভাস্কৰ বৰ্মন অপশ্যন চি দিছে পুষ্য বৰ্মন অপশ্যন ডি দিছে ভূতি বৰ্মন তো অপশ্যন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমাৰ পুষ্য বৰ্মন পুষ্য বৰ্মন হৈছে সমুদ্ৰগুপ্তৰ সমসাময়িক আৰু আমাৰ যিজন ভাস্কৰ বৰ্মন হৈছে সেইজন হৈছে আমাৰ হৰ্ষবৰ্ধন যেটো বৰ্ধন ডাইনেষ্টি আছিলে ন এই বৰ্ধন ডাইনেষ্টিৰ হৰ্ষবৰ্ধনৰ বন্ধু আছিলে আমাৰ ভাস্কৰ বৰ্মন কুৱেশ্যন নম্বৰ 22 ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা ৰাষ্ট্ৰদূতজনৰ নাম কি আছিল মেঘদূত এটো হংসবেগ হ'ব লাগিছিলে ঠিক আছে হংসবেগ কুৱেশ্যন নম্বৰ 3 বৰুণ নান অফ দ্য এবভ তো এনসাৰটো গমে পালে হংসবেগক পঠাইছিলে আমাৰ কোনে ভাস্কৰ বৰ্মনে পঠাইছিলে কুৱেশ্যন নম্বৰ 23 কাৰ ৰাজত্ব কালত হিউৱেন চাং কামৰূপ ভ্ৰমণ কৰিছিল তো অলৰেডি মই এইটো এনসাৰ আপোনালোকক ক'লোৱে ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাঙে ভ্ৰমণ কৰিছিলে ঠিক আছে ডাইৰেক্ট কুৱেশ্যন এইবিলাক এনেকৈ আহি যায় কুৱেশ্যন নম্বৰ 24 কাছাৰৰ প্ৰাচীন নাম কি হোৱাট ইজ দ্য এনচিয়েন্ট নেম অফ কাছাৰ অপশ্যন এ দিছে হিৰিম্বা অপশ্যন বি দিছে শোণিতপুৰ অপশ্যন চি দিছে হাজো অপশ্যন ডি দিছে কামৰূপ তো আপোনালোকে সকলোৱে জানে কাছাৰৰ আমাৰ পুৰণা নাম হৈছে কি হিৰিম্বা হৈছে আমাৰ কাছাৰৰ পুৰণা নাম কুৱেশ্যন নম্বৰ 25 দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ ডেট অফ দ্য অসমৰ আদিম ঐতিহাসিক বংশ ইয়াত চব ঐতিহাসিক ৱৰ্ডটো লিখি দিছে অথনি আমি এটা কুৱেশ্যন পাইছিলো যে অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে আৰু ইয়াত দিছে
হিষ্টৰিকেল ৱৰ্ডটো লিখি দিছে বুজি পাইছে না তো আমি অসম হিষ্ট্ৰীত এনচিয়েন্ট হিষ্ট্ৰী মিডিয়েভেল হিষ্ট্ৰী আৰু মডাৰ্ণ হিষ্ট্ৰী তাৰ আগতে এটা হিষ্ট্ৰী পাওঁ ঠিক আছে এই যুগটোৰ বিষয়ে হিষ্ট্ৰীত কোনো ধৰণৰ মানে লিখিতভাৱে বা কিবাভাৱে আমি নাপাওঁ সেইকাৰণে এইটোক আমাৰ হিষ্টৰিকেল বুলি কোৱা নাযায় এনচিয়েন্টৰ পৰা যিটো আৰম্ভ হৈছে সেইটোকে হিষ্টৰিকেল বুলি কোৱা যায় তো বৰ্মন বংশটো হ'ব আমাৰ প্ৰথম হিষ্টৰিকেল ডাইনেষ্টি বুজি পালে তো এইখিনিতে আপোনালোকক আকৌ এবাৰ অনুৰোধ জনাইছো চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে লগতে লগৰ বন্ধু বান্ধৱীসকলক চেনেলটো শ্বেয়াৰ কৰি দিব আমি কি কৰিছো এখন মডেল পেপাৰ অলৰেডি আগবঢ়াইছো এডিআৰ কাৰণে যিখন এডিআৰ কাৰণে বুলি নহয় আসাম পুলিচ ঠিক আছে আসাম পুলিচৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব এখন আৰু আমি 20খনমান তেনেকুৱা জিকে ৰ ওপৰত মডেল কুৱেশ্যন আপোনালোকক প্ৰদান কৰিম মেথছৰ ওপৰত আমি 10খন প্ৰদান কৰিম তাৰোপৰি ফুল সিলেবাস কভাৰ কৰি 3খন 175 মাৰ্কছৰ 3খন আপোনালোকক মডেল কুৱেশ্যন এক্সামৰ আগত আমি আপোনালোকক দিম ঠিক আছে গতিকে এইখিনি যদি আপোনালোকে ল'ব বিচাৰে বা পাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলে কি হয় আমাৰ এইখিনি কাম কৰিবলৈ বহুত ভাল লাগে ঠিক আছে কুৱেশ্যন নম্বৰ 26 টো হৈছে যে বেংমৰাৰ পুৰণি নাম কি হয় সুধিছে আমাক আমি সকলোৱে জানো তিনচুকীয়া তো এইখিনি তিনচুকীয়া বা পুৰণা নামখিনি জানিবলৈ আপোনালোকে মই ডিষ্ট্ৰিক্টছ অফ আসাম বুলি এটা ক্লাছ আছে ডিষ্ট্ৰিক্টছ অফ আসাম অলৰেডি আপলোড হৈ আছে তাত 4-5খনমান 6খনমান ডিষ্ট্ৰিক্টৰ বিষয়ে হয়তো আমি আলোচনা কৰিছিলোঁ বাকীখিনি পেণ্ডিং আছে সেইখিনি আমি অতি সোনকালে কমপ্লিট কৰাই দিম 35খন ডিষ্ট্ৰিক্টৰ ওপৰত গোটেইখিনি ডিষ্ট্ৰিক্টৰ বিষয়ে A to Z আপোনালোকক তাতে জনোৱা হৈছে তো এইটো বহুত এটা ভাল ইনফৰ্মেটিভ ভিডিঅ' হয় অনুগ্ৰহ কৰি সেই ভিডিঅ'টো চাব তেতিয়া আপোনালোকৰ অসমখনক লৈ এটা বহুত ভাল ধাৰণা আহিব আৰু এক্সামত সেইখিনি বস্তু আপোনাক বহুত সহায় কৰিব ঠিক আছে কুৱেশ্যন নম্বৰ 27 ভগদত্তৰ হাতীটোৰ নাম কি সুধিছে ইয়াত দিছে সুপ্ৰতিকা চেতক লেংগি ৰামু তো আমি সকলোৱে জানো ভগদত্তৰ হাতীটোৰ নাম হৈছে সুপ্ৰতিকা কিছুমান কিতাপত ইয়াক কি বুলি কোৱা হয় ঐৰাৱত বুলি পোৱা যায় অপশ্যনত যদি ঐৰাৱত থাকে তেতিয়াহ'লে সেইটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 28 হুইচ বুক অফ হিউৱেন চাং মেনশ্যন এবাউট কামৰূপ হিউৱেন চাঙে কোনখন কিতাপত কামৰূপৰ বিষয়ে উল্লেখ কৰিছে তো চিউকি বুৰঞ্জী ইণ্ডিকা অসম ইণ্ডিকাখন কোনে লিখিছিলে গম পানে মেঘাস্থানিছে লিখিছিলে তো চিউকিখনেই হৈছে আমাৰ হিউৱেন চাঙৰ কিতাপ বুজি পালে কুৱেশ্যন নম্বৰ 29 হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য পাল ডাইনেষ্টি ইন আছাম যে অসমৰ পাল বংশৰ ৰাজধানী কি আছিল ইয়াত অসম বুলি ৱৰ্ডটো লিখি দিছে ঠিক আছে কাৰণ পাল বংশ ক'ত আছে বেংগল আৰু অসম দুইটাতে আছিলে সেইটো গম পাইছে বেংগলত প্ৰতিষ্ঠা কৰিছিলে কোনে আমাৰ গোপাল আৰু অসমত যিটো অসম নহয় একচুৱেলি কামৰূপত কৰিছিলে আমাৰ কোনে ব্ৰহ্মপালে কৰিছিলে ঠিক আছে তো তেওঁলোকৰ ৰাজধানী আছিলে দুৰ্জয় বুজি পালে Question number 30, the title Kumar Raja was given to which king? Kumar Raja যিটো উপাধি হয় সেইটো কাক দিয়া হৈছিলে সুধিছে কুমাৰ মানে কি বিয়া নপতা মানুহক কুমাৰ বুলি কোৱা হয় ন আৰু মাটিৰ কাম কৰা মানুহকো কুমাৰ বুলি কোৱা হয় সেইটো কুমাৰ নহয় ইয়াত বিয়া নপতাৰ কাৰণে তেখেতক কুমাৰ বুলি কোৱা হৈছিলে আৰু তেখেতে হৈছে আমাৰ ভাস্কৰ বৰ্মন যিটো বৰ্মন বংশৰ শেষৰজন ৰজা বুলি কোৱা হয় তো আজিলে আমি ইমানি কুৱেশ্যন লৈ আহিছিলো 30টা কুৱেশ্যনে আমি এটা সেশনত 30টাকে কুৱেশ্যন লৈ আহিম নেক্সট এয়া ৰেডি আছে আপোনালোকৰ কাৰণে ঠিক আছে তো আমি এটা সেশনত 30টাকে কুৱেশ্যন লৈ আহিম কাৰণ কি হয় আপোনালোকে কয় যে বহুতখিনি টাইম গুচি গৈছে স্যাৰ কিবা হয় তো মই সেইকাৰণে কি কৰিছো টাইমটো যাতে কম লাগক সেইকাৰণে 30টাকৈ কুৱেশ্যন লৈ আহিছো তো এনেকৈ আমি 1000 কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম কেতিয়াবা হয়তো দুটা সেশনো মই লৈ আহিম এনেকৈ আমি কমপ্লিট কৰিম ঠিক আছে তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ